শ্বিলঙৰ বৰ্তমানৰ পৰিস্থিতি বৰ উদ্বেগজনক। যিটো পৰিস্থিতিৰ সৃষ্টি হ'ল এয়া কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে। স্থায়ী সমাধানৰ বাবে অসম মেঘালয় দুয়োখন চৰকাৰৰ যৌথ উদ্যোগত সিদ্ধান্ত লোৱা উচিত। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠানত উপস্থিত হৈ আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মেঘালয়ত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত এনেদৰে মন্তব্য কৰে। শ্বিলঙৰ পৰিস্থিতিটো অতি উদ্বেগজনক পৰিস্থিতি। শ্বিলঙৰ পৰিস্থিতিক লৈ আমি সকলো উদ্বিগ্ন আৰু যিটো পৰিস্থিতি সৃষ্টি হ'ল সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে। এতিয়া গোটেই বিষয়টো এটা স্থায়ী সমাধান এটা লাগে। এতিয়া অসমৰ গাড়ী বা কেব সকলো যাতে শ্বিলং বা মেঘালয়লৈ যাতে নিৰাপদে যাব পাৰে, শংকাহীনভাৱে যাতে চলাচল কৰিব পাৰে, তাৰ এটা স্থায়ী ব্যৱস্থা কৰিব লাগিব। আৰু এই বিষয়ত অসম চৰকাৰ মেঘালয় চৰকাৰে এটা যৌথ উদ্যোগ লোৱা অত্যন্ত প্ৰয়োজন। দুইখন চৰকাৰে যৌথ উদ্যোগ লওক আৰু এনেধৰণৰ পৰিস্থিতিৰ অৱসান ঘটাবৰ কাৰণে স্থায়ী এটা পদক্ষেপ লওক। কাৰণ সকলোৱে বিচাৰিছে বিষয়টো এটা স্থায়ী সমাধান, ঘনে ঘনে যাতে এনে পৰিস্থিতি যাতে সৃষ্টি হৈ নাথাকে। গতিকে ঘনে ঘনে পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগিব, পৰিস্থিতিৰ এটা স্থায়ী সমাধান লাগিব আৰু পৰিস্থিতিৰ অৱসান ঘটিব লাগিব। আৰু তাৰ কাৰণে অসম চৰকাৰ মেঘালয় চৰকাৰে যৌথভাৱে উদ্যোগ লওক আৰু বিশেষভাৱে অসমৰ যান বাহন, অসমৰ কেব যাতে নিৰাপদে শংকাহীনভাৱে যাতে শ্বিলং বা মেঘালয়লৈ চলাচল কৰিব পাৰে, তাৰ এটা নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন। এই বিষয়ত অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ উভয় চৰকাৰে যৌথভাৱে উদ্যোগ লোৱাটো অত্যন্ত প্ৰয়োজন। আমি খাচী ছাত্ৰ সন্থাৰ লগত যোগাযোগ কৰিম, কিন্তু ইতিমধ্যে খাচী ছাত্ৰ সন্থাৰ তেওঁলোকৰ নেতৃবৰ্গক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকৰ কাৰ্যালয়তো পুলিচে ৰেড কৰিছে। গতিকে খাচী ছাত্ৰ সন্থাৰ নেতৃবৰ্গ ইতিমধ্যে জেলত আছে। গতিকে আমি খাচী ছাত্ৰ সন্থাৰ লগত যোগাযোগ কৰিম। উল্লেখযোগ্য যে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত উক্ত অভিনন্দন অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।